মই কোনো কাজিৰঙা মাজত নাই। আপোনালোকে দেখিবলৈ পাইছে এয়া স্পীড লিমিট দেখিছেনে? মই কিন্তু কাজিৰঙা মাজত নাই, আছো মই যোৰহাটত মানে পশ্চিম যোৰহাটত ঢাপকটা চাৰিআলিত। আৰু আপোনালোকে দেখিবলৈ পাইছে স্পীড লিমিট বন্ধা আছে। এয়া চব কেনেকৈ স্পীড লিমিট কেনেকৈ পাৰ হৈছে গাড়ীখন চাই লওক, দেখুৱাই দিছো। আৰু এতিয়া মই আপোনালোক এইটোৱে কৈছো যে আপোনালোক সাৱধান হওক। উজনিৰ পৰা নামনিলৈ আহিলে বা নামনিৰ পৰা উজনিলৈ আহিলে আপোনালোক সাৱধান হ'ব। কাৰণ দ্ৰুত বেগত যদি আপোনালোকে গাড়ী চলাই সৰু ভুলৰ কাৰণে হয়তো 1000 টকা জৰিমনা ভৰিবলগীয়া হয়। সেইকাৰণে আপোনালোকক মই কৈছো চাওক এয়া স্পীড লিমিট কেনেকৈ আগবাঢ়ি গৈ আছে গাড়ী বিলাক, আৰু আপোনালোকক দেখুৱাই দিছো। আৰু এয়া দেখক চাওক কিমান স্পীডত গৈছে, সকলোখিনি ইয়াত লোড হৈ আছে। আৰু সেইকাৰণে কৈছো এই ঢাপকটা অঞ্চলত পাৰ হওঁতে সাৱধান হওক। আৰু হয়তো এনেকুৱা 37 নং ঘাইপথত এনেকুৱা কিছুমান জেগা আছে হয়তো তাতো লগাই দিব এনেকুৱা স্পীড লিমিট। সেইকাৰণে আপোনালোকক জনাই দিছো যাতে আপোনালোকে দ্ৰুত বেগত নাহিব। আৰু আপোনালোকক মই দেখুৱাই দিছো সেইকাৰণে। আৰু উজনিৰ পৰা নামনিলৈ, নামনিৰ পৰা উজনিলৈ যৰে নহওক এতিয়া বান পৰিস্থিতিৰ কাৰণে নামনিৰ পৰা উজনিলৈ গৈ আছে ৰাইজসকল। মই সকলোকে সতৰ্ক কৰি দিছো যাতে আপোনালোকে স্পীড লিমিটটো নিজৰ হিচাপত আহে। মই সেইটোকে আপোনালোকক দেখুৱাই দিছো। এয়া চাওক স্পীড লিমিট দেখুৱাই দিছো। আৰু সকলোলৈকে মোৰ এটাই অনুৰোধ যাতে সৰু ভুলটোৰ কাৰণে আপোনালোকে 1000 টকা জৰিমনা ভৰিব নালাগে। আৰু আপুনিও বাচিব, আনকো বচাওক যাতে দ্ৰুত বেগত গাড়ী নচলায়। তাৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। এয়া হ'ল ঢাপকটা অঞ্চল, পশ্চিম যোৰহাটৰ ঢাপকটা অঞ্চল। আৰু হয়তো কোনো জেগাত আৰু বেলেগ জেগাত হয়তো বহুৱাব। আপোনালোকে সাৱধানে চলাব। যিসকলে দ্ৰুত বেগত গাড়ী চলাই তেখেতসকলৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে যাতে আপোনালোক সাৱধান হওক আৰু নিজেও বাচি থাকক, আনকো বচাওক।